কাছাড়ে 7 কোটি টাকার ড্রাগস জব্দ, দুটি বাহন সহ 5 জনকে গ্রেপ্তার, জানালেন জ্যেষ্ঠ পুলিশ সুপার নুমাল মাহাত্তা। কাছাড় জেলায় ড্রাগসের বিরুদ্ধে অভিযান অব্যাহত রয়েছে। কাছাড়ের জ্যেষ্ঠ পুলিশ সুপার নুমাল মাহাত্তা জানান, সোমবার একটি বিশ্বাসযোগ্য গোয়েন্দা তথ্যের ভিত্তিতে কাছাড় পুলিশ শিলচর থানার আওতাধীন সোনাবাড়ি ঘাট এবং লক্ষ্মীপুর থানার আওতাধীন মারখাও লেনে মাদকদ্রব্যের অবৈধ পরিবহনের বিরুদ্ধে দুটি বিশেষ অভিযান চালিয়ে সফলতা অর্জন করেছে। যথাক্রমে প্রায় 216 গ্রাম ওজনের সন্দেহভাজন হেরোইনযুক্ত 18টি সাবানের প্যাকেট এবং 20,000 ইয়াবা ট্যাবলেট উদ্ধার করে। পুলিশ সুপার নুমাল মাহাত্তা জানান, অভিযান চলাকালীন মাদকদ্রব্যের অবৈধ পরিবহনে ব্যবহৃত দুটি গাড়ি জব্দ করা হয়েছে। এই ঘটনায় 5 জনকে গ্রেপ্তার করা হয়েছে। তারা হলেন ধলাইয়ের নারায়ণপুর আয়েশা বেগম চৌধুরী, মুসলিমা বেগম মজুমদার, জালাল আহমেদ চৌধুরী 44 বছর, রবিজুল আলী চৌধুরী 51 বছর এবং কার্বি আংলংয়ের কুকি বস্তির মানজা তিন আলীর লালপু সিংসি 35 বছর। কালোবাজারে জব্দকৃত ড্রাগসের মূল্য প্রায় 7 কোটি টাকা বলে জানান তিনি। পুলিশ সুপার নুমাল মাহাত্তা জানান, স্বাধীন সাক্ষীদের উপস্থিতিতে গাড়ি এবং মাদকদ্রব্য উভয়ই জব্দ করা হয়েছে। পরীক্ষার সময় মাদক শনাক্তকরণ কিটে হেরোইন এবং ফেতামফেটামিনের ইতিবাচক ফলাফল পাওয়া গেছে। উভয় মামলার আরও তদন্ত চলছে বলে উল্লেখ করেন তিনি। শিলচর থেকে কেআরসি টাইমস ব্যুরো। ড্রাগস বা নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু এই অভিযানৰ অংশস্বৰূপে যোৱাকালি আমি দুটা বিশেষ অভিযান চলাইছিলোঁ। এটা অভিযান আমাৰ সোনাবাড়ী ঘাট অঞ্চলত সদৰ থানাৰ এৰিয়াত এটা অভিযান চলিছিলে আৰু দ্বিতীয়টো অভিযান চলিছিলে মাৰখলেন লক্ষীপুৰ থানাৰ অন্তৰ্গত এৰিয়াত। আৰু দুইটা আমাৰ যি পিঅ আছে, দুইটা পিঅ'ৰ পৰা আমি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হ'লোঁ। প্ৰথম যিটো ঘটনাস্থলীত সোনাবাড়ী ঘাটত যেতিয়া আমি এটা গাড়ী ইণ্টাৰচেপ্ট কৰোঁ আৰু এই গাড়ীখনৰ ইণ্টাৰচেপ্ট কৰাৰ পাছত তাত 4জন আৰোহী আছিলে। সেই 4জনৰ আৰোহীক যেতিয়া সোধপোছ কৰোঁ তেতিয়া তাৰ পৰা আমি 18টা চাবোনৰ বাকচত হিৰোইন, সন্দেহযুক্ত হিৰোইন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। এই 4জন ব্যক্তিৰ নাম হৈছে আয়েশা বেগম চৌধুৰী, দ্বিতীয়গৰাকী হৈছে মুছলিমা বেগম মজুমদাৰ আৰু তৃতীয়জন হৈছে জালাল আহমেদ চৌধুৰী আৰু চতুৰ্থজন হৈছে ৰাজীবুৰ আলী চৌধুৰী। এই গোটেই কেইজনৰ ঘৰ নাৰায়ণপুৰ আৰু ধলাই পুলিচ ষ্টেচনৰ অন্তৰ্গত। গোটেই 4জনৰ পজিশ্যনৰ পৰা আমি নিচাযুক্ত সামগ্ৰী হিৰোইন জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু সেই নিচাযুক্ত সামগ্ৰীৰ যি ওজন আছিলে 216 গ্ৰাম আছিলে আৰু এই গোটেই সামগ্ৰীখিনি আমি আইনগতভাৱে স্থলীতে আমি চিজ কৰোঁ। আৰু দ্বিতীয়টো স্থান হৈছে মাৰখলেন লক্ষীপুৰ। তাৰ এজন ব্যক্তিক আমি তেওঁৰ ঘৰৰ পৰা আমি ব্যক্তিজনক বিশেষ খবৰ সূত্ৰ খেদি আমি তেওঁৰ ঘৰত আমি অভিযান চলাওঁ আৰু সেই মানুহজনৰ নাম হ'ল লালপু সিংজিত। তেওঁৰ ঘৰ হ'ল মানজা তিনিআলি কাৰ্বি আংলং। তেওঁৰ পৰা আমি 20,000 ইয়াভা টেবলেট জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু তাৰ লগতে এখন বলেৰো গাড়ীও আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। বলেৰো গাড়ীখনৰ নাম্বাৰ হৈছে AS09B6667। এই গাড়ীখনো আমি তাৰ লগত জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু প্ৰাৰম্ভিক তদন্তকালত আমি গোটেই সামগ্ৰীখিনি, যিখিনি সামগ্ৰী আমি নিচাযুক্ত সামগ্ৰী জব্দ কৰিলোঁ, সেই সামগ্ৰীখিনি আমি পৰীক্ষণ কৰোঁ ড্ৰাগ ডিটেকশ্যন কিটৰ জৰিয়তে আৰু আমি ইতিবাচক ৰিপ্লাই পোৱাৰ পাছত আমি গোটেই সামগ্ৰীখিনি ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত আমি সামগ্ৰীখিনি আমি জব্দ কৰোঁ। আৰু গোটেই যিখিনি সামগ্ৰী আমি জব্দ কৰিলোঁ, সেই জব্দকৃত সামগ্ৰিকভাৱে চোৰাং বজাৰত তাৰ মূল্য প্ৰায় 7 কোটিৰো অধিক হ'ব। বৰ্তমান আমি অধিক সোধপোছ কৰি আছোঁ। আৰু এটা কথা আমি আপোনালোকক জনাব পাৰোঁ যে লালপু সিংজিত বুলি যিজন ব্যক্তি, তেওঁৰ ঘৰ হ'ল মানজা কাৰ্বি আংলং। তেওঁ তিনিচুকীয়া জিলাত এটা ড্ৰাগছ সৰবৰাহৰ ঘটনাৰ সৈতে জড়িত আৰু তেওঁ কাৰ্বি আংলঙতো ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত তাতো তেওঁ জড়িত হৈ আছে। আমি যেতিয়া প্ৰাৰম্ভিক তদন্ত কৰিছোঁ এই কথা জনা গৈছে। গতিকে আমাৰ এই যি অভিযান আছে অব্যাহত আছে আৰু এই লোককেইজনৰ বিৰুদ্ধে অধিক তথ্য লাভৰ কাৰণে আমি তদন্ত চলাই গৈছোঁ আৰু জিলাখনত
যেতিয়ালৈকে আমাৰ ড্ৰাগছৰ সৰবৰাহৰ এনে অবৈধ সৰবৰাহ যেতিয়ালৈকে চলি থাকিব আমাৰ এই অভিযান অব্যাহত থাকিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম ৰাজ্যখনক সম্পূৰ্ণৰূপে ড্ৰাগছমুক্ত কৰাৰ তেওঁৰ যি পৰিকল্পনা, তাৰ কাৰণে আমাৰ এই অভিযান অহৰহ আমি চলাই গৈছোঁ আৰু এই অভিযান আমাৰ অব্যাহত থাকিব। প্ৰাৰম্ভিক তদন্তকালত দেখা গৈছে যে গোটেইখিনি সামগ্ৰী, যিখিনি সামগ্ৰী আমি লক্ষীপুৰত মাৰ্কলিনত জব্দ কৰিলোঁ, সেই চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ ইয়ালৈ আহিছিলে, আৰু আনটো যি সোণাবাৰী ঘাটত যি আমি জব্দ কৰিলোঁ সেইখিনিও অইন এক চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ জিলালৈ সৰবৰাহ হৈছিলে। আৰু এইখিনি আমাৰ অসমৰে বহি জিলালৈ বা অসমৰে এই চুবুৰীয়া জিলালৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে বুলি প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে। গতিকে আমাৰ অভিযান বৰ্তমানো অব্যাহত আছে।